আৰু আজি সভাত উপস্থিত সমগ্ৰ জনাই মোৰ কংচেনেক অঞ্চলৰ সন্মানীয় নাগৰিকসকল আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকল, মই কথাখিনি কোৱাৰ আগতে এই কথাটো প্ৰথমতে স্পষ্ট কৰিব বিচাৰিছোঁ। ইয়াত আমি আজি আলোচনা কৰিছোঁ যিসকল বাংলাদেশী, যিসকল মিয়া অবৈধভাৱে আমাৰ মাটি পানী আমাৰ সম্পদ বেদখল কৰিছে, তেওঁলোকৰ ওপৰত ক্ষোভ আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা আজি আলোচনা কৰিছোঁ। মই মুছলমান বুলি ক'লে ইয়াত সকলোকে সামৰি ল'ব বিচৰা নাই। যেনে গৰীয়াসকলৰ যদি বিৰোধী অধ্যয়ন কৰা হয়, সেই গৰীয়াত আহোম আছে, মৰাণ আছে, মটক আছে। গৌৰৰ পৰা অসমৰ আহোমৰ ৰজা জোলা বনাবলৈ কিছুমান মানুহ আনিছিলে সি 1205 চনত। তেওঁলোক অসমলৈ আহি অসমৰ মাটি পানীৰ সৈতে একাকাৰ হৈ গ'ল আৰু সেই মানুহবিলাকৰ সৈতে আমাৰ কি হ'ল, কিছুমান অসমৰ খিলঞ্জীয়া মানুহ তেওঁলোকৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিলে। সেই গৰীয়া দেখি মুছলমান সেইবিলাকৰ কথা আমি ক'বলৈ যোৱা নাই। মোৰ প্ৰায় 63 বছৰ বয়সে গণকিছে এই অঞ্চলত 1950 চনৰ ভূমিকম্পৰ উৎমুকনি আৰু আজি তাৰিখলৈ ইয়াত কিমান সাংঘাতিক পৰিৱৰ্তন হৈছে সেই কথাটো আজি মই নাগৰিক সভাত ক'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। মই এতিয়াৰ পৰা প্ৰায় 70 চনত এই অঞ্চলত অৰণ্য আছিলে, অৰণ্যৰ দৰে, নদী আছিলে, নদীৰ দৰে, মাটি আছিলে, মাটিৰ দৰে। কিন্তু 1970 চনৰ পাছৰ পৰা এই কথাটোকো মই মোৰ কথাখিনি ব্যক্ত কৰাৰ আগতে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ কথা আমি ইয়াত আলোচনা কৰা নাই। আমি আলোচনা কৰিছোঁ আমাৰ অস্তিত্ব, আমাৰ সংস্কৃতি, আমাৰ ইতিহাস, আমাক যিবিলাক মানুহে অঘৰী কৰি পেলাইছে, আমাক মাটিৰ স্বাধীনতাৰ পৰা, মাটিৰ অধিকাৰৰ পৰা যিবিলাক মানুহে আমাক বঞ্চিত কৰিব বিচাৰিছে। জনজাতিসকল হৈছে সাংঘাতিক প্ৰকৃতিপ্ৰেমী। নদী নহ'লে জনজাতি মানুহ জীয়াই থাকিব নাজানে। মাগুৰ মাছ কেনেকৈ ধৰিব লাগে, গৰৈ মাছে কেতিয়া কণী পাৰে, কোনটো কেনেকুৱা পানীৰ সোঁতত কণী পাৰে, এইটো কোনে জানে? জনজাতি মানুহে জানে, অসমৰ খিলঞ্জীয়া মানুহে জানে। অসমৰ খিলঞ্জীয়া মানুহ বুলি ক'লে আপোনালোকে সকলোৱে বুজি পায়, এই অসমৰ খিলঞ্জীয়া মানুহবিলাকে জানে। গতিকে ইয়াত নদী এটা মৰি গ'লে, ইয়াৰ যদি জলাশয় এটা মৰি যায়, ইয়াৰ যদি পিটনি এটা মৰি যায়, ইয়াৰ যদি চহৰ অঞ্চল এটা নাইকিয়া হৈ যায়, তেতিয়া আমাৰ কি হয়? জনজাতিসকল বেঘৰ হৈ যায়, ঘৰ বাৰী নাইকিয়া হৈ যায়। আজি লাইকা নদীয়াৰ কথাবিলাকক আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে। আজি এই আমাৰ অঞ্চলবিলাকক লাহে লাহে আমাৰ অজ্ঞাতে 1971 চনত বাংলাদেশত যেতিয়া মুক্তি সংগ্ৰাম হৈছিলে, এছাম মানুহ তেতিয়া আহিলে, ভাৰত পাৰ্টিশ্যনৰ সময়ত এছাম মানুহ আহিলে, আৰু সেই কোন কোন ইয়াত আহিছিলে আমি ক'ব পাৰোঁ মানে, তাৰ নাম সৈতে আমি আঙুলিয়াই দিব পাৰোঁ। বেছি ঘৰ নাছিলে তেতিয়া। ইয়াত কেইঘৰ মিয়া আছিলে, কেইঘৰ গৰীয়া আছিলে, কেইঘৰ দেখি মুছলিম আছিলে, আঙুলিৰ মূৰত দেখিব পৰা। কিন্তু আজি আপুনি লক্ষ্য কৰক, ৰেলৱে ষ্টেচন বেদখলকাৰীৰে আৱৰি পৰিলে। আমাৰ
অথনি DMK প্ৰেচিডেণ্ট মহোদয় কৈছে কবু চাপৰি আমি প্ৰপ'জ ৰিজাৰ্ভ কৰিছে 1950 চনৰ ভূমিকম্পৰ আগত আমাৰ গাঁও আছিলে কবু গাঁও আছিল সেই কবু গাঁৱৰ মাজেদি আমাৰ বুকু নদীখন বৈ গৈছিলে তেতিয়া লালি বৈ যোৱা নাছিলে আমাৰ মাটি আছিল আমাৰ তাত ঘাম আমাৰ তেজ তাত সম্পৃক্ত হৈ আছিল সেই মাটিটোৰ সৈতে আমাৰ কি আছে স্বাভিমানৰ লগত সম্পৰ্ক আছে না এই মাটিবিলাক যেতিয়া বেদখল কৰিছিলে তেতিয়া আমাৰ অন্তৰে কান্দিছিলে কিন্তু ক'ব পৰাৰ কি নাছিলে ৰাজনৈতিক পটভূমি নাছিলে প্ৰতিবাদ কৰিব পৰা ৰাজনৈতিক পটভূমি নাছিলে সেই কবু চাপৰি দখল কৰাৰ লগে লগে আমাৰ কি হৈছে আমিতো প্ৰকৃতি প্ৰেমী মানুহ মিচিং জাতিটো বা জনজাতিটো বা অসমৰ খিলঞ্জীয়া মানুহবিলাক প্ৰকৃতি নহ'লে জীয়াই থাকিব নোৱাৰে আজি বিহুগীত এখানি গাবৰ কাৰণে বিহুগীতৰ যদি প্ৰকৃতিক ৰিজনি কৰি বিহুগীত নাগায় ঐনিতম এখানি গাবলৈ গ'লে ঐনিতম প্ৰকৃতিৰ কথাই কোৱা আছে নৈ বিল খাল জুৰিৰ কথা কোৱা আছে আমি আইনৰ কথা পাতি লৈছো এই মাটিৰ পৰা যদি আমাক বিচ্ছিন্ন নকৰে এই মাটিৰ যদি হোৱাক আমাক ল'ব নিদিয়ে এই মাটিটো যদি আমাতকৈ বেছি চালা আমিতো ইমান সংঘাত কৰি পোৱা নাই আগৰ দিনতো আমাৰ ইয়াত বেলেগ মানুহ আহিলে আমি প্ৰতিবাদে কৰিব নাজানিছিলোঁ আমাক যে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে নিষেধ কৰি পেলাইছে সেই কথাবিলাক আজি আমি উপলব্ধি কৰিব পৰা নাছিলোঁ সেই বেৰা চাপৰি মুনমুনি চাপৰি যেতিয়া হেৰি খেতি কৰে এই শাক পাচলি খেতি কৰে সেই খেতি কৰি পেলাই তেওঁলোকে যেতিয়া ইয়াত অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ ল'লে তেতিয়া আমাৰ মানুহবিলাক কিন্তু অৰ্থনৈতিকভাৱে দুখীয়া হৈ আছে গতিকে এই মানুহবিলাকক বিতৰণ কৰাটো মই ভাবোঁ মই ইয়াৰ এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে মই ভাবোঁ আমাৰ এইটো অস্তিত্ব ৰক্ষাৰ কাৰণে আটাইতকৈ এইটোৱে ভাল পদক্ষেপ আৰম্ভ হৈছে গতিকে মই আশা ৰাখিছোঁ ছাত্ৰ সংগঠনবিলাকে এই মুহূৰ্তত মই আহোম মই বটক মই বৰাম মই দেউৰী মই ৰাভা মই এই ভোজপুৰী ছাত্ৰ সংগঠন মই পূৰ্বোত্তৰ মাৰোৱাৰী এইবিলাক চাবলৈ সময় নাই যিসকল মানুহে অবৈধ মানুহ আমাৰ ভাৰতীয় হ'বই নোৱাৰে আমাৰ মানুহ হ'বই নোৱাৰে সেই মানুহসকলক আমি চিনাক্ত কৰিব লাগে আৰু তেওঁলোকক আমি আইনত সহায় কৰিব লাগিব আইনত সহায় নকৰিলে আজি আপুনি চাব মোৰ বাহিৰজনাই প্ৰায় 17 বিঘা মাটি আছে মোৰ দেউতা সেই 1950 চনৰ ভূমিকম্পত মুৰকং চেলেগৰ পৰা আহি বাহিৰজনাই কিতাপিলৈ মুকলি কৰা মাটি সেই মাটিৰ আজিলৈকে নামেই নাই দেউতা কিন্তু আপুনি চাব জনাই বজাৰ সেই ষ্টেচনৰ ফালে মই বেয়া নাপাব নিজৰ মাটি বাৰীৰ কাৰণে কাৰোবাক যদি আমি ক'ব লগা হয় তাত কেতিয়াও মানে অলপো দুখ নালাগে আৰু কাৰোবাক মোৰ মাটি বাৰী ৰক্ষাৰ কাৰণে মানে কাৰোবাক যদি অলপ অশ্লীল বাক্য ব্যৱহাৰ কৰি ক'ব লগা হয় তাতো মোৰ কোনো কুণ্ঠাবোধ নাই কিন্তু আজি আপুনি চাব ষ্টেচনত সেই ষ্টেচনৰ প্ৰত্যেকজন মানুহৰ আজি কি আছে আধাৰ আছে মাটিৰ কাৰোবাৰ যদি আছে আধাৰ আছে পেন কাৰ্ড আছে তেওঁলোকৰ ডকুমেণ্টছ আছে কিন্তু সেইদিনা বাহিৰ চিলাই গাঁৱত গৈছোঁ মাটি কাম কৰিবলৈ আহিছে মই মণ্ডল অফিচত গৈছোঁ আমাৰ বাহিৰ চিলাই গাঁৱৰ মানুহ সৌ লালকা দগীয়াৰ মানুহ 1950 চনৰ ভূমিকম্পত তেওঁলোকে নিজৰ স্থান হেৰুৱা মানুহ তেওঁলোকৰ মাটিৰ কাগজ নাই চৰকাৰী মাটি হৈ আছে না আমাৰ মানুহে এই মাটি কাগজ পত্ৰবিলাকক নথিভুক্ত কৰিব নোৱাৰাৰ কাৰণে আনেও আমাক কি কৰিছে সেই মাটিবিলাকক বেদখল কৰাৰ সুযোগ পাইছে আৰু মই কালি ইপিনে হেৰিয়াত গৈছিলোঁ ৰায়ত ফালে গৈছিলোঁ মই ইয়াত আমাৰ ছাত্ৰ সংগঠনবিলাক আছে আমিতো অভিভাৱক আমলাই দিব পাৰোঁ ৰায়কৰ আগতে মঙ্গলবাৰ বজাৰ যে কৰিছিলে সেই মঙ্গলবাৰ বজাৰৰ পৰা সিপিনে ৰায়ক গাঁৱলৈ ইমান মানে হেৰি সন্দেহযুক্ত নাগৰিকৰ ঘৰ গঢ়ি উঠিছে এইকেইদিন গঢ়ি উঠিছে গতিকে এই কথাটো আমি আমাৰ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা আদি মিচিং বানেকেবা তেখেতসকলৰ লগতো এইবিলাক কথা আলোচনা কৰিব লাগিব আজি ইয়াৰ পৰা তেওঁলোকক বিতাড়িত কৰিব অৰুণাচলত সোমাব কাইলৈ আকৌ উভতি আহিব এই অৰুণাচলত কবু চাপৰিত থকা 1,000-3,000 পৰিয়াল কৰিব এটা অৰুণাচলত সোমাই আছে গতিকে মই ভাবোঁ এই আমাৰ জনজাতিক আবেষ্টিত অঞ্চলত মানে এই অবৈধ বেদখলকাৰীসকলক
চিনাক্ত মই যেতিয়া কৈছিলোঁ মই ববুচাপৰ কুকুৰখিনি যেতিয়া উদ্ধাৰ কৰিবলৈ গৈছিলোঁ তেতিয়া মই হেৰিয়াক কৈছিলোঁ চাৰ্কল অফিচাৰক আপুনি এই ৩,০০০ মানুহে যিবিলাকক চব সম্পত্তি লৈ গ'ল কুকুৰকেইটা ৰাখি গ'ল তেওঁলোকৰ এগেইনষ্টত এফআইআৰ লজ কৰি দিয়ক এফআইআৰ এইকাৰণে লজ কৰি দিয়ক তেওঁলোকৰ এগেইনষ্টত গভৰ্ণমেণ্টৰ ৰেকৰ্ড থাকিব কিন্তু এতিয়া কিয় এফআইআৰ লজ নকৰিলে আমি ইমান আপত্তি কৰাৰ পিছতো নকৰাৰ কাৰণে এতিয়া ববুচাপৰি প্ৰকৃত মানুহ ক'ত সোমাই আছে ক'বই নোৱাৰে এতিয়া কিছুমান ভোট কেন্দ্ৰ কেনি ভোট কেন্দ্ৰত সোমাই আছে বাহিৰজনাৰ ভোট কেন্দ্ৰত সোমাই আছে আমাৰ বাহিৰজনাৰ ভোট কেন্দ্ৰত মিচিং মানুহৰ বাদে বেলেগ মানুহ নাই তাতো মহম্মদ ওলালে সেইবিলাক কথা ৰাইজ এই বিষয়টো একেবাৰে সাধাৰণ নহয় আমাৰ কাৰণে এইটো সংগঠিত আৰু যুদ্ধ আমি গাঁৱে গাঁৱে এইবিলাক সষ্টম হ'ব লাগিব গাঁৱে গাঁৱে যদি সষ্টম নহয় আপুনি চাব কেইদিনমানৰ পিছত তেওঁলোকৰ ফালৰ পৰা যিদৰে আহিব তেওঁলোকৰ মানুহ যেনেকৈ ইয়াত উপচি পৰিব সেই সুদটো আমি বাধা দিব নোৱাৰিম মই ট্ৰাইবেল বেলটেন ব্লক এৰিয়াৰ কথাটো সেইবিলাক পিছত একেবাৰে ৰাখি লওক এতিয়া যিবিলাক অবৈধ মানুহ চিনাক্ত কৰক এই ৰেলৱে কলনীত থকা কমলপুৰত থকা ইপিনে তেৰামত থকা ইপিনে হেৰিয়াত কি বুলি কয় জুনকাৰী চাইডত থকা সেই সকলোবিলাক মানুহক চৰকাৰক ইতিমধ্যে মানে তাৰ পৰা আঁতৰি যাবলৈ কওঁ আৰু এই কথাটো মই এই উদয়পুৰ হেৰিয়াত থকা গহৰীয়া দেখি মুছলমান ভাইসকলক অনুৰোধ কৰিছোঁ আপোনালোকে নিজৰ মানুহ বুলি তেওঁলোকক প্ৰশ্ৰয় দিব নালাগে আৰু প্ৰশ্ৰয় দিবও দিব নালাগে আৰু এতিয়া যিসকল জনাই অঞ্চলত জনাই চহৰ অঞ্চলত 1911 চনত কিমান 77% পপুলেশ্যন আছিলে খিলঞ্জীয়া তাৰ নেক্সটত আছে মুছলিম 22% অকল জনাই টাউন এৰিয়া ষ্টেটিষ্টিকেল ডাটা অফ ধেমাজি ডিষ্ট্ৰিক্টে এইটো প্ৰকাশ কৰিছে 77 খিলঞ্জীয়া তাৰপিছতে কি আহিছে আপোনাৰ হেৰি আহিছে মুছলিম সম্প্ৰদায়ৰ মানুহ মুছলিম মানুহ মিয়ানবিলাক বেছি হ'ব কিমান আছিলে বাতিনিয়া আছিলে আছামিয়া আছিলে ব্ৰিটিছ সময়ত নাছিলে মুছলমান ইয়াত ক'ত আহিলে এইবিলাক গতিকে এইবিলাক কথা আমি সাৱধান নহ'লে আপোনাৰ যেনেকৈ সোমাব আমি খেতি পথাৰবিলাকতো ৰাখিব নালাগে সকলো সম্প্ৰদায় সকলো ভাৰতীয় হওক অসমীয়া হওক সকলো খিলঞ্জীয়া সষ্টম হ'ব লাগে আৰু মই আশা ৰাখিছোঁ আমি এই আমাৰ মৰমৰ ছাত্ৰ সংগঠনবিলাকে বিশেষকৈ TMDK উদ্যোগত এই কাৰ্য হাতত লৈছে আমি তাক সকলোৱে সহযোগ কৰিব লাগে আৰু মই ইয়াকো অনুৰোধ কৰিছোঁ যে আমাৰ জলাশয় আমাৰ অৰণ্য এই বগনীয়াবিলাকে যিবিলাক প্ৰব্ৰজনকাৰী তেওঁলোকে প্ৰথম থিতাপি লয় চৰ অঞ্চলৰ পৰা ক'ত আহে আমাৰ ফৰেষ্ট লেণ্ডবিলাকৰ পিছত ক'ত আহে আমাৰ জলাশয় নহ'লে আমাৰ মোৰ ককা আইতা সম্পৰ্কীয়বিলাকে ক'ৰ পৰা মাছ মাৰি বেচি পেলাই অৰ্থনৈতিকভাৱে সবল হ'ব আমি মাছ নাখালেতো জীয়াই থাকিব নোৱাৰোঁ আমাকতো মাছ লাগিব আমাৰ জলাশয় শেষ হৈ গৈছে এতিয়া আগতে আপোনাৰ কি ৰেলৱে ষ্টেচনত জলাশয় আছিল এতিয়া পুতি পেলায় কোনে পুতি পেলায় আপুনি ভাবিব নোৱাৰিব ক'ত তাত ৰাতি মছজিদত ৰাতি আজান দিব পৰা হ'ল সেইবিলাক কথা আমি আগতীয়াকৈ চিন্তা কৰিব লাগিব ইয়াৰ মই ক'ব লগা কথাটোৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ বিৰুদ্ধে যাব লাগে সেইটো নহয় সাংবিধানিকভাৱে তেওঁলোকে এইটো সুবিধা ইয়াত পাব নালাগে আৰু তেওঁলোকক অতি সোনকালে বিতাড়িত কৰিব লাগে আৰু মই ভাবোঁ সকলো আমাৰ নাগৰিক সমাজে এই কথাটোক পদ্ধতিগতভাৱে কাৰোবাক যদি আইনগতভাৱে পৰামৰ্শ দিব লগা আছে আইনজ্ঞবিলাকে সহায় কৰিব বৌদ্ধিক সমাজে যদি কিবা পৰামৰ্শ দিব লাগে হ'বলৈ তেনেকাও দিব লাগে মই এগৰাকী প্ৰকৃতিকৰ্মী হিচাপে মোৰ প্ৰভাৱনাঞ্চল থাকিব লাগে তাত কোনো বিদেশী মানুহ সোমাব নালাগে মোৰ মুনমুনি চাপৰিত তেওঁলোকে শাক পাচলি খেতি কৰিবলৈ আহিব নালাগে কবু চাপৰি এতিয়া এডিট কৰা হ'ল কবু চাপৰি এডিট কৰাৰ কাৰণে এতিয়া তাত বনৰীয়া ঘোঁৰা প্ৰকৃতিৰে নদন বদন হৈ আছে তাত যেন কোনো বিদেশী পুনৰ আহিব নালাগে আৰু আমাৰ অথনি সভাপতিয়ে কোৱাৰ দৰে যাতে বিধিখন ওলাব নালাগে বিধিখন ওলালে কিন্তু এই মানুহখিনি কেতিয়াও পুলি পোখাই শেষ নহ'ব আশা ৰাখিছোঁ মই যদি অলপ আৱেগিকো হৈছোঁ মোৰ এই মাটি পানীটো যেতিয়া আনৰ হাতত দিনে দিনে নিশ্চিন্ত হোৱাৰ উপক্ৰম হৈছে তেতিয়া মনটোত ক'ৰবাত নহয় ক'ৰবাত বেদনা এটা অনুভৱ কৰোঁ মই অলপ আৱেগিকভাৱেও ক'ৰবাত কৈছোঁ চাগে সকলোকে আইনক
সন্মান কৰি আৰু নিজৰ জন্মগত অধিকাৰকো ৰক্ষা কৰি জন্মগত অধিকাৰটো ৰক্ষা কৰিব লাগিব নহয় নহ'লে আমি ইয়াৰ কাৰণে যিকোনো পদক্ষেপ ল'ব পৰাকৈ সকলোকে ওলাই আহিবলৈ আহ্বান জনাই মোৰ ফালৰ পৰা যি পাৰোঁ সেই বক্তব্য পৰামৰ্শ ৰাখি মোৰ ক'বলগীয়া কথাখিনি এইখিনিতে সামৰিছোঁ ধন্যবাদ